আগলৈ আমি কি কৰিব খুজিছো আৰু তাৰ ফলত সৰ্বসাধাৰণ মানুহ কেনেকৈ উপকৃত হ'ব তাৰ বিষয়ে মই এই আশাৰমান ক'ব বিচাৰিম। আমাৰ অসমত আগতে যেতিয়া আমি গাঁৱৰ ৰাইজক দুখীয়া মানুহক লগ পাওঁ সকলোৰে এটা আশা থাকে যে চৰকাৰ আছে আমাক বিপদে আপদে পুৰা মচুৰ দাইল নিমখ চেনি এইখিনি আমি সুলভ মূল্য টকাত আমি ক্ৰয় কৰিব পৰা এটা ব্যৱস্থাপনা কৰিছে। সেয়ে এই অপাহতে আমি সকলোকে তেখেতক ধন্যবাদ জনাই আমি ভাবিছোঁ যে তেখেতৰ সুস্বাস্থ্য কামনাৰ কাৰণে সকলোৱে দিয়ে আমি সৎকাৰ আমি গতিকেলৈ মই বিশেষ ক'ব নাযাওঁ। জ্যেষ্ঠজন আছে আমাৰ লগতে আমাৰ লগত আছে ৱাৰ্ড সদস্যা মৌচুমী দুখীয়া ডাঙৰীয়ানী ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত আহি পূৰ্ণ সময়তো তেখেত আহি আমাৰ লগত মন দিলেহি। গতিকেলৈ মই আপোনালোকৰ মাজৰ পৰা মই যাম, বিশেষ ক'ব নাযাওঁ। আপোনালোকে সকলোৱে জানে বা দেখা পাইছে অসম চৰকাৰখনে বা ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে বৰ্তমান অসমখনত কি কৰি আছে আপোনালোকে সকলোৱে দেখা পাইছে। জনসাধাৰণৰ কাষত থাকে জনসাধাৰণৰ প্ৰতিটো স্তৰত সম্পূৰ্ণভাৱে আমাৰ শিশুৰ পৰা বৃদ্ধৰ পৰা আদি কৰি মহিলা আইমাতী সকলোকে বা ছাত্ৰ ছাত্ৰী সকলোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পৰাকৈ বা স্বাৱলম্বী হ'ব পৰাকৈ সহায় কৰি আহিছে চৰকাৰখনে। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, তেখেতৰ ৰাজনৈতিক জীৱন কামনা কৰিছোঁ। ইয়াৰ লগতে আমাৰ যিজন মৌমী সমষ্টি সমদক্ষ বিধায়কজনৰ যি তৎপৰতাৰ বাবে আমি শলাগ লৈছোঁ। যিহেতু আমি প্ৰিয় সমষ্টিৰ পৰা ফালৰি কৰি মৌমী সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছত আমাৰ এই কাষতে থকা আপোনালোকৰ অঞ্চলটো এতিয়া এনেকুৱা এটা অঞ্চল পৰ্যবেক্ষিত হৈ গৈ আছে। এই শুকানজনীয়া অঞ্চলটো অসমৰ ভিতৰত মানে এখন চিহ্নিত ঠাই হ'বলৈ গৈছে। যিহেতু আমি মৰিয়নি সমষ্টি হোৱা মৰিয়নি যিটো আমি সমজিলা লাভ কৰিলোঁ, মাত্ৰ অসমত 8টা সমজিলা লাভ কৰিছে। সেই তাৰ ভিত্তিত আমাৰ সমদক্ষ বিধায়কজনৰ তত্ত্বাৱধানত আমি মৰিয়নি সমষ্টিটো সমজিলা লাভ কৰিলোঁ। সেই সমজিলা কাৰ্যালয়টো য'ত নেকি প্ৰতিটো বিভাগৰ ইয়াত মুৰব্বীসকল থাকিব, মুৰব্বীসকল বহিব, তেনেকুৱা এটা আমি য'ত আমি আগতে ধৰি লওক আমাৰ কোৰ্টৰ কাষত ধৰি লওক যিটো আমাৰ DC অফিচ আছিলে, সেই তেনেকুৱা এটা সমপৰ্যায় DCজন আমাৰ কাষতে আপোনালোকৰ একেবাৰে সৌভাগ্য, আপোনালোকৰ শুকানজনবাসী বহুত সৌভাগ্য আপোনালোকৰ কাষতে আপুনি গতিকে এনেকুৱা এজন কৰ্মদক্ষ বিধায়কে আমাক আগুৱাই লৈ গৈছে বা আমাৰ সমাজখনক পৰিচালিত কৰিছে। আমি তেখেতৰ সমষ্টিবাসী এজন মানে লোক হিচাপে আমি বা নাগৰিক হিচাপে আমি গৌৰৱান্বিত। তেখেতৰ হৈও আমি দীৰ্ঘায়ু বা সুস্বাস্থ্য কামনা কৰিছোঁ। সদস্যসকল সকলোৱে সুস্বাস্থ্য কামনা কৰি মই মোক চমু দৰ্শা কৰি মোৰ বিশেষ জৰুৰী থকাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি মই ইয়াৰ পৰা আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। কওঁতে যদি মোৰ অহাটোটা হৈছে আপোনালোকৰ ল'ম বুলি ক্ষমা কৰিব বুলি মই মোক চমু দৰ্শা সামৰণি মাৰিছোঁ আৰু মই বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ।